আজি বান সাহায্য দিবৰ কাৰণে যাম বগীবিল হৈ ধেমাজি হৈ মাজুলীত আমি 500 ঘৰ মানুহক দিবৰ কাৰণে আজি চেষ্টা কৰিছোঁ। এফালে বস্তু উঠাই লৈছোঁ গাড়ীত। কেইটা বজাত যোৱা কথা আছিলে ৰাতিপুৱা? 3:30 যোৱা মানুহ এতিয়া বাজিলে এতিয়া 6:30 বাজিব হ'ল। চেকিং কৰি মেলি গাড়ী আহি পাই গ'লোহি। এইফালে আমাৰ লগত আছে জগত দা। আমি একেলগে যাব। কালি ৰাতিটো খোৱা নহ'লে বাৰু চকুটোপনি চকুতে আছে। এতিয়া তেলটো ভৰাই লওঁ কাৰণ একেবাৰে ভৰাই লোৱাটো ভাল, বহুতো যাব লাগিবতো। আৰু ইয়াৰখনতো সেইখন তেল ভৰাই আছে। বাকী গৈ থাকোঁ আৰু ভিডিঅ'টো চাব আৰু দেখাই থাকিম আমি আজি ক'ত ৰিলিফটো দিমগৈ। আহি থাকোঁতে এক্সিডেণ্ট এটাও দেখিলোঁ। এইটো গেমন দলং মানে গাড়ী এখন পানীত নদীত পৰি গ'ল। এতিয়া মানুহ চাহ খালা? লাল চাহ ল'লোঁ, লগত এয়া ব্ৰেড আৰু এইফালে ৰুটি বনাবলৈ দিছোঁ। এইফালে ৰঙালাও চব্জি, ঘুগুনি, লগত শুকান ৰুটি। মানুহটো ডাইট কৰি আছে। এতিয়া আহি পালোহি মৰাণত। এতিয়া আমি ইয়াতে চাহ আৰু ৰুটি খাই লওঁ আৰু আমাৰ এওঁলোকেও খাই আছে। ইয়াত খাব পাৰিব, বাইদেউক দেখিলেই হ'ল, চিনি পাই যাব। আমি ধুনীয়াকৈ খাই মেলি ল'লোঁ। একদম ৰুটি ভাল বনাইছে আকৌ ধুনীয়া। আৰু এইফালে দেখিছে গোটেই পানীয়ে হৈ আছে। পানী ইমানখিনিও শুকোৱা নাই, ৰাস্তাটোহে শুকাইছে। আৰু এতিয়া আমি অকণমান বাটতে ফ্ৰেছ হৈ ল'লোঁ। আৰু এয়া আমাৰ বন্ধু আদিত্য CI কৰে। আজি এতিয়া ৰাতিপুৱা আহি তাৰ ৰুমতে আকৌ আমি ফ্ৰেছ হৈছোঁ। আৰু তেওঁ কল চল এইবোৰ বুট বাদাম চাদাম এনেকৈ আমাক খাবলৈ দিলে ৰাতিপুৱা। এতিয়া আহি আছোঁ, আহি পাই এতিয়া আমি বগীবিল পাবহি হ'লোঁ। আৰু এইফালে দেখিছে বগীবিলৰ ওপৰত কি ধুনীয়া মানে আকাশখন কি মজা লাগিছে। এইফালে ঘৰবোৰ অলপ পানীৰ পৰা মুকলি হৈছে আৰু ৰাস্তাটো পুৰা ধুনীয়া হৈ আছে। খালি বহুত টাৰ্ণিং, চলাবলৈ গাড়ী বহুত ৰিক্স আছে। আমাৰ লগত মানে বিসংগতি হৈছে। আমি 2 ঘণ্টা ৰাস্তা বিচাৰি পোৱাই নাই। একদম পুৰা চকৰি লোকেশ্যন বিচাৰি পোৱা নাই। বাটত আহি থাকোঁতে আমাৰ লগত জমনিটা হ'ল। আমি এড্ৰেছ সোধোতে মানে আমাৰ মুখৰ পৰা শব্দটো বেলেগ ওলাই গ'ল আৰু লাষ্টত আমি হাঁহিত থাকিব পৰা নাই মানে। চকু পানী ওলাই গৈছে দেখি লাজ কৰিছে ছোৱালী দেখি। নিকনি খোৱা জেগাত নিগনি খোৱা জেগা কোনখন? ছোৱালী দেখি মুখৰ মান নাইকিয়া হৈ যায় আমাৰ যুৱকজন, আমাৰ এজন দে। নিগনি খোৱা বুলি ক'লি আকৌ। নিগনি খোৱা বুলি ক'লে ছোৱালী কনফিউজ হৈ গ'ল। নিগনি খোৱাটো নাই, নিগনি খুৱাই আছে, নিগনি খোৱা অৰদাই কৈছে আমি বিচাৰি নে পাগল হৈ গৈছো জেগা। চকু পানী ওলাই গৈছে ছোৱালীকেইজনী মুখ বেয়া লাগি গ'ল। গাড়ী যাব নে বাৰু? কিমান দূৰ যাবি? এইটো ৰাস্তাটো চিধা নি তাৰমানে গাড়ী নামিব না আৰু আমি পাইছোঁ লাগিছে দেই। এতিয়া ওচৰৰ চিনাকি বাইদেউজনীৰ ঘৰতে আমি চাহটো খাই লওঁ আৰু তেখেতৰ লগৰ হয় মানে আমাৰ সুৰেশৰ ৱাইফ। আৰু এইফালে আমাৰ ড্ৰাইভাৰৰ কঁকাল বিষত পৰি গৈছে বিচনাত। আমি এতিয়া ইয়াতে চাহ তাহ খালোঁ। জগদা চাহকণ খাই দিলে পুৱাৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু অৱশেষত আমি আহি আমাৰ যিটো স্থান তাত আমি আহি উপস্থিত হৈছোঁ মাজুলী। আমি যে চিধা যাম এইফালে আৰু বস্তু ইয়াত ঠিকে ঠাকে আহিছেনে? অলপ পূৰা গাড়ী ফুল হৈ আছে। প্ৰথম ৰিলিফটো আমি এইখন গাঁৱতে দিম। নামঘৰ আছে, নামঘৰৰ সন্মুখতে দিম। এতিয়া ৰাজগোট খাব। ক'বলৈ ভাষা নাই, বহুত ক্ষতি সাধন কৰিলে। আৰু তাৰ বাবে তোমালোকৰ যোৰহাটৰ পৰা যি অনেক প্ৰয়াসৰ যি মানে NGO আহিছে আমাৰ সমভাগী হ'বৰ কাৰণে, তেখেতৰ প্ৰতি আমি বহুত ধন্যবাদ। আৰু এনেদৰে প্ৰথম জ্যেষ্ঠজনৰ শ্ৰীচৰণৰ সেৱা ধৰি আমি আমাৰ কৰ্তব্য আগবাঢ়িলোঁ আৰু এফালৰ পৰা আমি পতাপত দি সোনকালে আজৰি হৈ যাব লাগে। কাৰণ বহু কেইখন গাঁৱত আমি এইবাৰ দিবলৈ আহিছোঁ। কমেও 4খন গাঁও লিষ্ট দিছে আমাক আৰু এতিয়া যাওঁ আৰু এখন গাঁৱত আগলৈ আছে। অলপ দূৰ গৈ পামগৈ। এইফালে বৰ্তাহঁত বহি আছে আমাৰ কাৰণে বহুত দেৰি পৰা। আমাৰ অহা দেৰি হৈ গ'ল। ইয়াতো আমি সোনকালে দি আজৰি হ'ব লাগে। স্বাস্থ্যৰ ক্ষেত্ৰত কিবা হয়, কাৰোবাক তেজৰ প্ৰয়োজন হয় বা চিকিৎসাৰ কাৰণে পইচা পাতি লাগে, আমি সেইবিলাক ক্ষেত্ৰত সহায় কৰি আহিছোঁ। 2018 চনৰ পৰা প্ৰতিটো ক্ষেত্ৰতে সহায় কৰোঁ। আৰু বানপানী হয় প্ৰতি বছৰে আমি যাওঁ, ৰাইজৰ কাষত থিয় দিওঁ। এইবাৰো আমি
আপোনালোকৰ এখন গাঁও কি বুলি কয় মেৰাগড় আৰু প্ৰথমতে দিয়াখন কলনী বাৰী অঁ ওচৰ আছে গাঁও দুইখন অঁ এইফালে দি হ'ল আৰু বাকী 100 কেইঘৰ মানুহ আছে আমাৰ এইখিনি বস্তু দিবগৈ লাগিব এতিয়া আমি যাম 3 নম্বৰখন গাঁৱৰ যিখন লিষ্ট আমাৰ হাতত অলৰেডি পৰিছে আৰু এতিয়া আহি পেলাই উপস্থিত হৈছোঁ ইয়াত আৰু এইফালে দেখাইছোঁ আপোনালোকক চাব কিমান পানী আছে বুলি দেখিছে ঘৰ এতিয়াও পানীৰ মাজতে আছে এনেকৈ এইবোৰ ৰাস্তালৈ মানুহ অহা যোৱা কৰে নাও লৈ পেলাই ভাবক কিমান কষ্টত আছে আৰু এই বাইদেউগৰাকীও এনেকৈ পানীত অহা যোৱা কৰি থাকিবলগীয়া হয় ঘৰৰ পৰা ডিউটিলৈ আহি আছোঁ আৰু এইফালে মানে ভালেমান কেইঘৰ মানুহ আছে আহি আছোঁ আৰু মানুহবিলাকৰ কেনেকুৱা মানে পৰিস্থিতি হৈছে দেখাই দিছোঁ অলপ ৰিস্ক লৈছোঁ আৰু উপায় নাই লগৰকেইজনে আহিবলৈ মানাই কৰিছিলে মোৰ নাৱত উঠা অভ্যাস নাই কাৰণে মানা কৰিছিলে তেওঁলোকে হ'লেও মই আহিলোঁ আৰু দেখাইছোঁ আপোনালোকক ভাবক কেনেকৈ মানুহবোৰ আছে ইমান পানীৰ মাজত এইফালে আমাৰ স্কুলৰ ছাৰো আহিছে এয়াৰফ'ৰ্চ স্কুলৰ ছাৰো উঠা অভ্যাস নাই বহুত ভয় ভয়কৈ আহিছে এইফালে দেখিছে এইবোৰ গৰু ছাগলী চব এতিয়াও মানে চোতালতে আছে খাবলৈ মেলিবলৈ অসুবিধা লগত এখন নাও গুচি আহিছে চাবা মোবাইল পৰিলে তলত আৰু মোবাইল আনিবলৈ দিগদাৰ আছে এনেকেই মানুহবোৰ আছে আৰু দেখাই দিছোঁ আপোনালোকক অকণমান ৰিক্স লৈ পেলাই এই বৰমা বহি আছে না আমি খবৰটো দেৰিকৈ পাইছোঁ সেইকাৰণে অকণমান দেৰি হ'ল অহা বেয়া নাপাব এনেদৰে সৰু সৰু ল'ৰাবোৰ এনেকৈ নাৱত অহা যোৱা কৰি থাকে দেখিছে আৰু এইফালে গোটেই ঘৰৰ গোটেই বেক চাইডৰ পৰা গোটেই পানী এইফালে দেখিছে ষ্টেপলৈকে গোটেই পানী হৈ গৈছিলে এতিয়া অকণমান কমিলে আৰু এইফালে হৈ ইয়াত টিউবৱেলৰ পূৰা পোট খাই গৈছিলে পানীয়ে এতিয়া অলপ শুকাইছেগৈ আৰু এওঁলোকৰ ঘৰতে আমি চাহ তাহ খাওঁ আৰু ইয়াতে আমি ৰিলিফটো দিম সোনকালে চাহ তাহ খাই মেলি আমি আজৰি হৈ ল'লোঁ এইফালে দেখিছোঁ যথেষ্টখিনি মানুহ আহি আমাৰ কাৰণে অপেক্ষা কৰি আছে এখন যোগী গাঁৱত আছোঁ আৰু বাকী দুখন গাঁৱত দি আহিলোঁ আৰু ইয়াত আছে ইয়াতো 90 ঘৰ 84 মানুহ আছে তাত এইফালে দি মেলি পটাপট যাওঁ আৰু 80 ঘৰ মানুহ এখন লিষ্ট আহিছে এতিয়া নতুনকৈ আকৌ তাতো দিবগৈ লাগিব ৰাইজক যিমানটো পাইছোঁ আমাৰ খাদ্য অনুসাৰে আমি দিছোঁ আপোনালোকেও এনেকৈ সহায় কৰিব আমাক সহায় কৰিলে আমি এনেকৈ ৰাইজক সহায় কৰি থাকিব পাৰিম আপুনি নিজে চলাই যাব নে বেলেগ যাব কোনোবা নিজে চলাই যায় হয় নেকি আমাৰ জুকি গাঁও মানুহ অলপ নহয় যেনেকুৱা মাইকেও তেনেকুৱাই হয় ল'লে না ল'লে ঠিক আছে যি পাইছে দেই বেয়া চেয়া নাপাব আমি একচুৱেলি আপোনালোকক মাত আশা দিবলৈহে দিব লাগিব আমি মানে বোলো আপোনালোক ইমান কষ্টত আছে আমিও চাই আহোঁচোন বোলো ইমানখিনি কষ্টত আছে লাগিলে ইমানকেইটাই হওক তথাপিতো ৰাইজে কিবা এটা পাইছে আশীৰ্বাদ কৰিছোঁ আগলৈ তোমালোকে আৰু আগবাঢ়ি যাব পাৰিবা ধন্যবাদ দেই ভগৱান সঁচাকৈ মানুহখিনি বহুত কষ্টত আছে যি মানে আছে তেওঁলোকেহে এই চিটুৱেশ্যনটো বুজি পায় এয়া চাওক বৰমাহঁতে কেনেকৈ নাৱত অহা যোৱা কৰিছে আৰু আমাৰ পৰা এনেকৈ ৰিলিফ নিবলৈ আহিলে দেখি খুব দুখ লাগিছে কাৰণ আমাৰ বৰমাহঁতৰ বয়সৰ হ'ব আমাৰ মাহঁততকৈ বহুত ডাঙৰ আৰু এইখন নাওতে 2ঘৰমান মানুহ আছে খবৰ এটা লৈ আহোঁ মই চেণ্ডেল পিন্ধি আছিলোঁ কাৰণে শৰীৰ পিছলি পৰিবলৈ ধৰিছিলোঁ পিছে ভাইটিটোৱে মোক ধৰি পেলাই ৰাখিলে কিন্তু হ'লেও চেষ্টা কৰিমেই আৰু খবৰ এটা লৈ আহোঁ এনেকৈয়ে কাৰণ এওঁলোকে ইমানখিনি কষ্ট কৰি আছে যেতিয়া আমি এদিন অকণমান সময়ৰ কাৰণে কেলৈ নোৱাৰিম সেইবুলি ভাবি মই আগবাঢ়িলোঁ ভাইটি সাহসতে কাৰণ মোৰ উঠা অভ্যাস নাই হ'লেও ভয় ভয়কৈ উঠিছোঁ আৰু খুব সোনকালে ৰিটাৰ্ণ হ'ব লাগিব কাৰণ আৰু এখন গাঁও অলৰেডি লিষ্ট আহিছে তেওঁলোককো আমি অকণমান খবৰ এটা লৈ আহিবগৈ লাগিব আৰু যি পাৰোঁ অকণমান সাহাৰ্য দি আহিম আৰু এনেকৈয়ে আমি আহিলোঁ লগতে আমাৰ ভাত খাবলৈ নিমন্ত্ৰণ দিছিলে কালিয়ে নিমন্ত্ৰণ দিলে আমাৰ জগতদা চিনাকি হয় তেখেতৰ ঘৰতে আমি এতিয়া ভাতটো খাই লওঁ এতিয়া সময় 4টা বাজিলে এইফালে দাদাৰ ঘৰতে এতিয়া ভাতটো খাই লওঁ 4 बजे খানা চাবা চাবা কাই দিছে ঘৰ ধুনীয়া বনাই দিছে দেই আমি খানাটো খাই লওঁ আমাৰ বাইদেউহঁতৰ ঘৰতে খানাটো দিছে খানা আমাক আয়োজন কৰি দিছে দাদা আছে দাদা আৰু দাদাহঁতে মানে কালিৰ পৰা আমাৰ লগত কণ্টেক্ট কৰিয়ে আছে আৰু আমাৰ কাৰণে বহুতো আগবাঢ়িও গৈছে এই ভোকত থাকিবই পৰা নাই পূৰা লাগি গৈছে এতিয়া ভাত পানী খাই দাদাকে আমাৰ এই বাইদেউকে আমি বিদায় দিলোঁ আৰু যথেষ্টখিনি সহায় কৰি দিলে এইখন কি কয় দাদা হেৰি চীনাতলি ন
আৰু সুৰেশে আমাৰ NGO বিষয়ে কিছুমান কথা কৈ গ'ল আৰু ইয়াতো পটাপট আমি দি যাব লাগে কাৰণ সময় বহুত হ'ল 5টা বাজিব হ'ল এফালে লাগি আছে সবেই আৰু এফালে দেখিছে কিমানখিনি ৰাইজ গোট খাইছে ইয়াতো 184 হ'ব এফালে আমাৰ ৰূপকে আমাৰ শচীনে পুৰা লাগি আছে ওপৰৰ পৰা বস্তুখিনি নমাই আছে আমি যিমানখিনি খাদ্য অনুসাৰে পাইছো দিছো আৰু কিমানখিনি দিব পাৰিম আৰু চেষ্টা কৰি আছো এফালে আমাৰ ৰূপক ওপৰত পুৰা বস্তু নমাই আছে কালিৰ পৰা আমাৰ যি কাৰ্যসূচী আছিলে সেয়া আজি সম্পূৰ্ণ হৈ গ'ল যিমানখিনি ভাবিছিলো তাতকে মানে আমাৰ বেছিয়ে ভাল হ'ল ন সুৰেশ হা আমাৰ বস্তু থাকিহে গ'লগে আৰু যিমানখিনি মানুহক দি আমি একচুৱেলি বস্তু বেছিকৈ আনিছিলোঁ বাৰু কাৰণ ক'ব নাই কেতিয়াবা এঘৰ মানুহৰ লগত দুঘৰ মানুহ এক্সট্ৰাকৈ ওলাই যায় আৰু এটা আমাৰ স্পেচিয়েল প্ৰগ্ৰেম এটা আছে এইটো ৰাস্তাত আমি নেটত যদি 1.5 ঘণ্টা দেখাইছে আমাৰ 3 ঘণ্টা লাগিব গৰু ছাগলী ভেড়া আমি মাজুলীৰ পৰা আহি এতিয়া মৰাণ টাউন পালোহি আৰু এইফালে কেক এটা লৈ লৈছোঁ আমি লাইভ বাৰ্থডে সেলিব্রেশন কৰিম ক'ত গ'ল বাৰ্থডে বয় ক'ত গ'ল এই বাৰ্থডে বয় এইফালে হেপী বাৰ্থডে হেপী বাৰ্থডে কাটিম গাড়ী বনাওঁতে কাটিম আজি ইমান স্পেচিয়েল দিনত যে আমি ইমান ভাল দিন পাইছোঁ ন বান সাহায্য দি মেলি আহি এতিয়া বাৰ্থডে Happy birthday, dear Surasna. আমাৰ দাদা আমি বাৰ্থডেটো ভালকৈ এনজয় এই ওচৰতে থকা দাদা এজনে আমাক বহুতখিনি সহায় কৰি দিলে কেকটো কাটি দিয়াত পোহৰ দিলে আৰু যথেষ্টখিনি সহায় কৰি দিলে জেগাকণ দি পেলাই আৰু এতিয়া আমি আহি পেলাই এই জাজিজিতে থকা বৃন্দাবন বুলি এখন ধাবা আছে আমগুৰি ৰাস্তা ফালে সোমাই আহোঁতে এইটো বি জলকীয়া আচাৰ জলকীয়া খাৱনি এইটো চাটনি হয় এইটো কিহৰ চাটনি জানো এইটো খৰিচা হয় এতিয়া দাদা ইয়াৰ মালিক হোটেলৰ মালিক দাদা বহি আছে বৃন্দাবন ধাবা আমগুৰিৰ পৰা প্ৰায় 100 মিটাৰ খানা কিন্তু বহুত আইটেম দিছে আৰু এইফালে আমাৰ মাংসও আহিলে মাংস চাংস দেখিছে কি ধুনীয়া বনাইছে গ্ৰেভিটো দেখিয়ে মানে লোভ লাগি গৈছে আৰু এইফালে পৰক আহি গ'ল এনেকৈ আজি ভিডিঅ'টো বনালোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনেকৈ আমাক সহায় কৰি থাকিব ভৱিষ্যতে এতিয়া আমি সোনকালে যাওঁ এতিয়া 1:30মান বাজিলে চাগে নিশ্চয় সোনকালে খাই বৈ আৰু ঘৰ পাওঁতে আমাৰ 3টামান বাজিব আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ